নমস্কাৰ সকলো বন্ধু বান্ধৱী মোৰ পৰা সেৱা জনাইছোঁ জ্যেষ্ঠজনলৈ সেৱা জনাইছোঁ নমস্কাৰ জনাইছোঁ আমি জাজিপৰীয়া ভেচেলি আইতা মই মোৰ চেনেলৰ ফালৰ পৰা আজি জুবিন দা এমাহ সম্পূৰ্ণ হৈ গৈছে 19 অক্টোবৰ হয় আৰু আজি আমি জুবিন দা আত্মাৰ সদ্গতিৰ বাবে আৰু জুবিন দা এমাহ সম্পূৰ্ণ হৈ গৈছে আৰু আমি তেওঁ আত্মা শান্তি পাওক মানে তেওঁ আত্মা শান্তি পাবলৈ কি ক'ম তেওঁ আত্মা ইতিমধ্যে স্বৰ্গত স্থান পাইছে বৈকুণ্ঠ বৈকুণ্ঠতকৈ বৈকুণ্ঠ স্থান পাইছে ন আইতা আৰু আমি জাজি নৈ বুকুৰ পৰা জাজি নৈ পাৰৰ পৰা আমি এটাই জনাইছোঁ আমি জুবিন দাৰ ন্যায় বিচাৰোঁ নহয় জানো আইতা ন্যায় বিচাৰোঁ আমি ন্যায় বিচাৰোঁ জুবিন গায়কৰ আমি ন্যায় বিচাৰিছোঁ সকলোৱে ভিডিঅ' বনাইছে আমাৰো অন্তৰৰ পৰা এইটো এটা আমি ডেইলি আইতাও ডেইলি ৰাতিপুৱা গধূলি চাকি দি আছে ময়ো সদায় চাকি দিছোঁ জুবিন দা হৈ আৰু আমি জুবিন দাক আমি চাকি গছ দি কাৰোবাক আমি দেখুৱাব নোৱাৰোঁ মই ভিডিঅ' আপলোড নকৰোঁ আমি ভক্তি সদায় অন্তৰৰ পৰা জুবিন দাৰ প্ৰতি ভক্তি আমাৰ শ্ৰদ্ধা সদায় অন্তৰত আছে কিন্তু বেছি কথা নকওঁ আমি ভিডিঅ' বাৰে প্ৰতি বনাওঁ আইতাই মোক গালি পায় তই আধা মাইকী আধা মই তাঁতৰ জেললৈ যাব নোৱাৰোঁ ভিডিঅ' এটা বনাই মই ডিলিট কৰি দিলোঁ কাৰণ আমি পুলিচৰ লগত আমি যাব নোৱাৰোঁ পুলিচৰ লগত মই কেতিয়াও সম্বন্ধ কৰিব নিবিচাৰোঁ মানে এইটো কাৰণে পুলিচক বহুত ভয় লাগে আগত আমাৰ নিজৰ ঘৰত বহুত ক্ষেত্ৰত পাই থৈছোঁ সেইকাৰণে প্ৰতিবাদ নকৰোঁ কিন্তু এটাই আমাৰ অন্তৰৰ পৰা মানে কথা কৈছোঁ আজি 19 অক্টোবৰ হয় মানে জুবিন দাই ন্যায় পাওক আৰু দুখীয়া শাস্তি পাওক এইটো আমাৰ ভেচেলি মোৰ ফালৰ পৰা আমি জুবিন গায়কৰ ন্যায় বিচাৰিছোঁ কমলি বকে নকবি দেই মই নকওঁ মোৰ ভেচেলি আইতাই কৈয়ে থাকে মই বুঢ়া কালত তোৰ লগত মই জেললৈ যাবলৈ নাই এডোখৰ মাইকী এডোখৰ মতা পুলিচে আহি ঘৰৰ ভিতৰতে হেণ্ডকাফ দি লৈ যাব নকওঁ মই একো নকওঁ একো নকবি আমি খালি মাত্ৰ জুবিন গায়কৰ ন্যায় বিচাৰিছোঁ বাক স্বাধীনতা সকলোৱে আছে সংবিধানে আমাক বাক স্বাধীনতা দিছিলে কিন্তু সেই বাক স্বাধীনতা আমি কথা ক'ব নোৱাৰা হৈ গৈছোঁ প্ৰতিবাদ কৰিলে আমাক লৈ যাব আন্দোলন কৰিলে দেখিছোঁ মৃত্যুমুখলৈকে এতিয়া পৰিছে ইতিমধ্যে বেছি কথা নকওঁ বেছি কথা ক'লে মই আচলতে মই ভিডিঅ' কেলৈ নবনাওঁ এনেকুৱা ধৰণৰ ৰাজনীতি বা কিবা মই ভিডিঅ' এইটো কাৰণে নবনাওঁ মোৰ মুখখন বৰ বেয়া আপোনালোকে লোৱা আমি জুবিন দাৰ ন্যায় বিচাৰোঁ আৰু সঁচাকৈ ন্যায় পাব লাগে আৰু মানে দোষীয়ে শাস্তি পাব লাগে শেষত এইটোৱে কৈছোঁ আৰু আইতাই বহুত ভয় কৰে আৰু ভয় মোৰো লাগে সেইকাৰণে আমি ভিডিঅ' বনোৱা নাই আমি প্ৰথমতে জুবিন দাৰ বিষয়ে ভিডিঅ' বনাইছিলোঁ জুবিন দাক মানে মৃত্যুৰ বিষয়ে মানে আত্মা সদ্গতিৰ বাবে আৰু আজি আমাৰ দ্বিতীয়টো ভিডিঅ' জুবিন দাই শান্তি পাওক মানে পালে আইতা তেওঁ যেতিয়া সমাধিস্থলত ইমান চাকি বন্তি জ্বলাইছে আৰু তেওঁ ন্যায় পাওক খালি কিন্তু আপুনি মোক ভয় নকৰিব আইতা ভয় নকৰিবচোন এইটো বয়সত আপোনাৰ যদি জেললৈ যাই যাওক আপোনাৰ যদি পুলিচে এই কথাটো ক'বলৈ জানে যদি পুলিচে আমাক জেললৈ নিয়ক খালি আমি মানে এইটোৱে জানো দোষীয়ে শাস্তি পাওক সেই যি কালপিত কেইটাই শাস্তি পাওক কিন্তু আপুনি জেলৰ চেলৰ কথা নক'ব গ'লে যাম দুইটাই যাম যাওক দুইটা থানাত থাকিমগৈ কি হ'ব জেললৈ যাম মৰিলে মৰিম যদি এজন ভাল মানুহৰ কাৰণে যদি মৰিব লাগে মৰিবলৈ আছোঁ কিন্তু আমি একো নকওঁ খালি এটাই কথা আমি ন্যায় বিচাৰিছোঁ জুবিন দাই ন্যায় পাওক আৰু দোষীয়ে শাস্তি পাওক কোনোবাই ভুল ভ্ৰান্তি কোনো ভুল নুবুজিব আৰু আমি বহুত ইউটিউবাৰ বহুতে বেলেগকৈ বনাইছে মই সঁচা কথা কৈছোঁ মোৰ ভয় লাগে কাৰণ আইতাই ক'লে আধা মাইকী আধা মতা পুলিচ আমাৰ সঁচাকৈ ভয় লাগে আমি নিথৰুৱা মানুহ হয় দুখীয়া মানুহ হয় আৰু এটা কথা আমি যদি আইতা ঢেৰ কথা কওঁ আজি ইমান ডাঙৰ মানুহে কথা শুনা নাই আপোনাৰ মোৰ নিচিনা দাৰিদ্ৰ সীমাৰেখাৰ তলত থকা দুখীয়া মানুহৰ কথা কোনোবাই শুনিব নেকি আমাৰ কোনোবা বিষয়া পুলিচে শুনিব জানো কোনো কাৰ্য নকৰে সেইকাৰণে আমি এটাই বিচাৰিছোঁ ন্যায় পাওক দোষীয়ে শাস্তি পাওক আমি জাজি নৈ পৰা আৰু যিহেতু জুবিন দাই প্ৰকৃতি ভাল পায় সেইকাৰণে আমি ভিডিঅ'টো বনাইছোঁ এই জাজি নৈ পাৰৰ পৰা প্ৰকৃতিৰ ফালৰ পৰা আৰু জুবিন দাই ন্যায় পাওক এইখন জাজি নৈ যেনেকৈ বোৱতী নৈ গৈ আছে তেনেকৈ আমাৰ অসম তথা ভাৰতবৰ্ষত যিকোনো দোষীয়ে শাস্তি পাওক এনেকৈ গৈ থাকক এই ধাৰাটো মানে কেতিয়াও ৰৈ দিব নালাগে যেনেকৈ ব্ৰহ্মপুত্ৰত পৰিছে ব্ৰহ্মপুত্ৰৰ পৰা সাগৰত পৰিবগৈ ঠিক তেনেকৈ আমাৰ যিটো ন্যায় বিচাৰ কেতিয়াও দুখীয়া ধনী কোনো বিষয়া কাৰো প্ৰতি মানে দয়া মমতা হ'ব নালাগে ন্যায় আইন সকলোৰে বাবে সমান হ'ব লাগে মই সেইটোৱে বিচাৰোঁ ন আইতা যেনেকৈ বোৱতী নদীখন কিমান ক'তো ৰৈ থকা নাই চিধা গৈ আছে আইন ব্যৱস্থাটো তেনেকৈ ন্যায়টো তেনেকুৱা হ'ব লাগে কাৰো কাৰণে খুঁত থাকি যাব নালাগে আজি 19 অক্টোবৰ বহুত দুখ লাগিছে সঁচাকৈ আমি বিশেষ মই পাইছিলোঁ মোৰ কাৰণ 86 মোৰ জন্ম ডেট অফ বাৰ্থ 86 পৰা আমি জুবিন দা প্ৰথম গীতৰ পৰা আমি শুনা মানুহ হয় সেইকাৰণে বেছি দুখ লাগিছে আৰু আমি সদায় নিতৌ চাকি দি আছোঁ গধূলি ৰাতিপুৱা সেৱা কৰিছোঁ জুবিন দা আত্মাৰ বাবে আপোনালোকে নাভাবিব আমি ভিডিঅ' একমাত্ৰ ভয়ত বনোৱা নাই আমাৰ বাক স্বাধীনতাটো আমাক শেষ কৰি থ'লে আমাৰ সংবিধানৰ মতে আমি একোৱেই কৰিব নোৱাৰোঁ আমাৰ প্ৰতিটোতে আমাক মানে কি হৈছে হাত বন্ধা আছে ধন্যবাদ আকৌ আমি শেষত কৰিছোঁ নমস্কাৰ জনাইছোঁ সেৱা জনাইছোঁ জুবিন দাই ন্যায় পাওক আৰু দোষীয়ে শাস্তি পাওক ন আইতা আমি সেইটোৱে বিচাৰিছোঁ আৰু